আমাৰ ভাৰতত বৰ্তমান সময়ত আৰম্ভ হৈছে প্ৰি বাজেট অধিৱেশন এটা প্ৰি বাজেট অধিৱেশননো কি তো 2025 আৰু 2026 চনৰ বাজেট মাৰ্চ আৰু এপ্ৰিল মাহৰ ভিতৰত মুকলি কৰিব ভাৰতৰ বিত্তীয় মন্ত্ৰী গৰাকীয়ে এটোৰ প্ৰত্যেক বছৰে হয় মাৰ্চ আৰু এপ্ৰিল মাহত বাজেট ঘোষণা কৰে যে বাজেটত কি থাকিব এই বৰ্ষত আপোনালোকে কি ফেসিলিটি লাভ কৰিব কি ফেসিলিটি লাভ নকৰিব সকলো বিলাক বাজেটত উল্লেখ কৰে আৰু সেই বাজেট দাখিল কৰে বিত্তমন্ত্ৰীক দায়িত্ব দিয়ে গুটে বছৰটো ভাৰতখন চলিবৰ কাৰণে ভাৰতখনক উন্নয়ন কৰিবৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হ'ব আপুনি এখন বাজেট বনাওক যেনেকৈ নেকি এই ডিসেম্বৰ মাহত আমি খানা খাম তো কোনোবা এজনে সেই দায়িত্ব নলয় জানো যে এই খানাৰ গুটে দায়িত্বটো মই লম কিমান টকাৰ খৰচা হ'ব কিমান টকাকে তুলিব লাগিব তো সেই দায়িত্ব মই লম সেই মৰ্মে তেখেতে কি কৰিব এখন বিল বনাব যে গাহৰি নিব লাগিব 2 কেজি মানুহ আছে আমাৰ 10 জন বলে গাহৰি 2 কেজি নিব লাগিব বলে বয়লাৰ 1 কেজি নিব লাগিব বিয়েৰ আমুকটা নিব লাগিব তো এই বিলাক যে তেখেতে বনায় তো সেইজনক আমি এক প্ৰকাৰ কবলৈ গলে বিত্তমন্ত্ৰী বুলি ক'ব পাৰো ঠিক তেনেকৈ আমাৰ ভাৰতখন চলিবৰ কাৰণে যিনিকি পইচাৰ প্ৰয়োজন হয় তো সেই পইচাৰ যিখন নেকি বাজেট বনায় তো সেইজন হৈ গল বিত্তমন্ত্ৰী তো বিত্তমন্ত্ৰীয়ে বাজেট বনায় এটা বাজেটখনটো আৰু আমাৰ খানা খোৱা মিটিংখনৰ নিচিনা নহয় যে কালিলৈ খানা খাম আগদিনাখনে বিলখন বনালো তো তেনেকুৱাটো নহয় আমি খানা খোৱাৰ বিলখনো আগদিনাখন বনাও গতিকে এইখন এখন দেশ চলা বাজেট হয় তো বাজেটখন কি হয় দাখিল কৰে আপোনাৰ সেই মাৰ্চ এপ্ৰিল মাহত কিন্তু বাজেটৰ বাবে বাজেটখনৰ ওপৰত চৰ্চা কৰিবৰ বাবে এতিয়াৰে পৰা তাত আৰম্ভ হৈ যায় বাজেটৰ ওপৰত চৰ্চা এতিয়াৰে পৰা আৰম্ভ হৈ যায় বিভিন্নজন ব্যক্তিৰ লগত আলাপ আলোচনা কৰে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ লগত আলাপ আলোচনা কৰে তাৰ পাছত এখন বাজেট বনায় আৰু সেই বাজেটখন দাখিল কৰে এতিয়া সেই বাজেটত মানে 2025 আৰু 2026 ৰ যিখন কি বাজেট আহিব সেই বাজেটখনত কৃষকসকলৰ বাবে এটা ভাল খবৰ আহিব বুলি খবৰ ওলাইছে তো কৃষকসকলে দুটাকৈ ফেসিলিটি লাভ কৰিব এটা হৈ গল যে তেওঁলোকে হয়তো 4000 টকাকৈ লাভ কৰিব পাৰে আৰু এটা ফেসিলিটি আছে বিশেষ ফেসিলিটি তো মই আজি আপোনালোকক এই দুয়োটা ফেসিলিটিৰ বিষয়ে জনাম যে কি হয় কেনেকৈ 4000 টকা লাভ কৰিব তো মই শ্ৰী পাঞ্জল গগৈ আপোনালোকে চাই আছে আপোন শৰ্টস আহক আৰম্ভ কৰো আজিৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি তালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ চাই থাকিবৰ কাৰণে তো আপোনালোকক কৈছোৱে বৰ্তমান প্ৰি বাজেট অধিৱেশন চলি আছে মানে বিত্তমন্ত্ৰী গৰাকীয়ে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ লগত আলাপ আলোচনা কৰিছে যে আমাৰ দেশখন চলিবৰ কাৰণে বোলে এইটো ফাইনান্স এইটো বোলে ধৰি লওক আপোনাৰ মেডিকেল সেক্টৰ তো মেডিকেল মিনিষ্টাৰৰ লগত কথা পাতিব যে আপোনাক কিমান কি প্ৰয়োজন হ'ব আপোনাক কোট আপুনি কিমান টকা খৰচা কৰিব এইজন বোলে ধৰি লওক আপোনাৰ জিএসটি কাউন্সিলৰ কোনোবা এজন মানুহ তো তেখেতক ক'ব যে আপুনি কিমান টকাৰ জিএসটি এবাৰ আমাক কালেক্ট কৰি দিব আমাক কিমান টকাৰ প্ৰয়োজন হৈছে তো এইবিলাক মানে আলাপ আলোচনা চৰে এটা কথাটো হৈ গল যে বিত্তমন্ত্ৰী গৰাকীয়ে সেইভাবে কৃষকসকলৰ লগত আলাপ আলোচনা কৰিছিলে যে আপোনালোকক কি প্ৰয়োজন হ'ব এই ডিসেম্বৰ মাহত এই বাজেটখনত 2025 আৰু 2026ত যাৰ জুতে নেকি আপোনালোকৰ সুবিধা হ'ব যে কৃষকসকলে কৈছে যে কৃষকৰ যি নেকি 2000 টকাটো বছৰেকত প্ৰদান কৰা হয় 2000 টকাকৈ তিনিবাৰ 6000 টকা প্ৰদান কৰা হয় সেই 2000 টকাটো 4000 টকা কৰিবলৈ কৈছে আৰু তাৰ লগে লগে কৃষকসকলক সস্তাত লোন প্ৰদান কৰিবলৈ কৈছে সস্তাত মানে বৰ্তমান সময়ত এজন কৃষকে যদি লোন লবলৈ যায় তাত ৰেট অফ ইন্টাৰেষ্ট বহুত ভৰিব লাগে তো তেওঁলোকে সেই ৰেট অফ ইন্টাৰেষ্ট অনুযায়ী ভাল ফলাফল নাপায় গতিকে তেওঁলোকক আশ্বাস দিছে বিত্তমন্ত্ৰী গৰাকীয়ে যে এই 2000 টকাৰ পৰিৱৰ্তে 4000 টকা কৰিব বুলি কৈছে আৰু তাৰ লগে লগে কম ৰেট অফ ইন্টাৰেষ্টত লোন প্ৰদান কৰিব বুলি কৈছে এই দুটা ভাল খবৰ ঘোষণা কৰিছে বিত্তমন্ত্ৰী ঘোষণা নহয় বিত্তমন্ত্ৰী গৰাকীয়ে কৃষকসকলক আশ্বাস দিছে যে ঠিক আছে আপোনালোকে যিটো নেকি আমাক কৈছে হেতু আমি ফলপ্ৰসূ কৰাত বা কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰত 2025 আৰু 2026ত সিদ্ধান্ত ল'ব বুলি জনাইছে তো সেইভাবে কৈছো যে কৃষকসকলে এতিয়া 4000 টকাকৈ কৃষ্টি লাভ কৰিব 2000 পৰিৱৰ্তে 4000 লাভ কৰিব তো বন্ধু বান্ধৱীসকল বস আজি খবৰ জনাবলগা ভিডিও আজি মানে খবৰ ইমানে আছিল তো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এবাৰ লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম